ফটো তুলে নিজকে আমি জিকিব আৰু জিকাৰ পিছত আমি কৈছোঁ কলকপ্প ডাঙৰীয়াক আমি দিম স্পষ্ট কথা আৰু আমাৰ 3 তাৰিখটো হৈয়ে গ'ল 3 তাৰিখ অক্টোবৰত শপত গ্ৰহণ কৰিব ইয়াত চিফ গেষ্ট হিচাপে আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব ইয়াৰ পিছত স্পেচিয়েল চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পুৰা কনচেপ্ট আৰু চৰকাৰ হোৱাৰ পিছত আমি এই নালাপাৰা সুখলাই আৰু ৰাজাগড় এই অঞ্চলত ইলেকশ্যনৰ লেখা দিছে বুলি কৈছে ইলেকশ্যনৰ নটিচ আহিছে বুলি কৈছে মই কৈছোঁ এইবিলাক বাদে আমি চৰকাৰ আহি আছোঁ ইলেকশ্যনৰ কথা কোনো প্ৰশ্নই নাহে আমি মাটিত পাতাহে দিব ইয়াৰ বসবাস কৰা ৰাইজসকলে কাকো ভয় কৰিব নালাগে মই আছোঁ মুঠতে এইসকলৰ ইলেকশ্যন কৰাৰ যিটো নটিচ সেইটো আমি বন্ধ কৰিম মুঠতে বন্ধ কৰাৰ কোনো কথাই নাহে আমি মাটিত পাতাহে দিম বন্ধটো হ'বই ইয়াৰ লগত মাটিত পাতা আমি দিম বিপেফ দলৰ মেইন ইছ্যুটো হ'ল সকলো জাতি জনগোষ্ঠীৰ যাৰ লগত মাটিত পাতা নাই সিহঁতক মাটিত পাতা দিয়াটোৱেই মেইন ইছ্যু মেইন এজেণ্ডা আৰু চৰকাৰ আহিলে সেইটোৱে আমি কৰিম বহুত বহৎগণ 3 তাৰিখ অক্টোবৰত ওদালগুৰিত বিপিএফৰ পজিশ্যন খুব ভাল ছেকেণ্ডত ডিচিপি আছে প্ৰথমত বিপিএফ হিমন্ত বিশ্ব শৰ্মাক আগতে আপুনি দাদা বুলি কৈছিলে এতিয়া ডাঙৰীয়া বুলি কয় দাদাভাই সম্পৰ্কটো নোহোৱা হৈ গ'ল এতিয়াও আমাৰ ৰাজনীতিৰ সম্পৰ্কটো বেলেগ ৰাজনীতিৰ কথাটো বেলেগ কিন্তু আমাৰ যিটো এনে ব্যক্তিগত সম্পৰ্ক ঠিকেই আছে প্ৰমোদ বৰা আপোনাক ইনমিচিয়ৰ পলিটিকেলি প্ৰমোদ তই যদি জানে তই যদি বিৰাট চালাক তই যদি মিছৰ্ড হয় জিকাই পেলাই দিয়কচোন আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ